সবতকে ডেঞ্জাৰ পলিটিচিয়ান অসমৰ হিমন্ত ছাৰ শ্ৰীমন্ত তেখেতক মাতিব দেই শ্ৰীমন্ত ছাৰক মাতিব মই আজি শ্ৰীমন্ত ছাৰে মোক কৈছে তেওঁ বোলে আজি আপোনালোকক নেপালী কথা পাতিব শ্ৰীমন্ত ছাৰে মই কৈছে ঠিক আছে মই আজি কলমা গাঁও লৈ গৈছে গুঠালগুৰি কলমা গাঁও তাতে ফটা পিন্ধাইছে দিৱালী ফাই ফটা পিন্ধাইছে আৰু তেওঁ কৈছে ঠিক আছে মই কথা পাতিব নেপালী শিকাই দিছে আজি এক দিনত নেপালী শিকাই পেলাইছে শ্ৰীমন্ত ছাৰক ঠিক আছে মাইকটো মই শ্ৰীমন্ত ছাৰক আগবঢ়াই দিছে দেই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ন আপোনালোকে মোক মৰম কৰি মাতিছে ইয়াতে ন বৰা গাঁৱৰ যি গোৰ্খা সমাজ ন ইমান ধুনীয়া ধুনীয়া মানুহ ন আহিয়ে মোক ইয়াতে বহিবলৈ দিলে সম্বোধনা যাচিছে ন ইমান ধুনীয়া কথা ন অলপ আগতে মোক পিছফালে মাতি নিলে চিয়াল ৰুটি খোৱালে ইমান ধুনীয়া লাগিছে ন চিয়াল ৰুটিটো মোৰ ফেভাৰেট বস্তু সকলোৱে গম পায় ন ইমান ধুনীয়া লাগিছে মইতো বুজি পোৱা নাই ন কিয় গোৰ্খাসকলৰ নাম NRCত বাদ পৰিছে মইতো বুজিব পৰা নাই ইমান ধুনীয়া ধুনীয়া মানুহ তেওঁলোক ন সঁচাকৈ আচৰিত হৈছোঁ মই যিয়া নহওক আজি মই ওদালগুৰিত গৈ পেলাই যিটো পৰিৱেশ দেখিলোঁ ন মইতো নেপালত থকা যেন পালোঁ ঘৰে ঘৰে দেওচুৰে নাচিছে ন ভাইটি ভণ্টিসকলে কঁকাল ভাঙি ভাঙি নাচিছে মই আচৰিত হৈছোঁ ভাল লাগিছে ন কিন্তু ইয়াত আহি নাই দেখায় তথাপিও আমাৰ অৰ্জুন চেত্ৰী ডাঙৰীয়াই মোক কৈছে ন তেওঁ দেখাব বুলি কৈছে তেওঁ বৰ্তমান নাইকত গৈছে অৰ্জুন চেত্ৰী ডাঙৰীয়া পিছফালে গৈছে কিবা চলি আছে যেন পাইছোঁ ভিতৰুৱা কিবা ন যিয়ে নহওক ইয়াত মোক মাতাৰ হৈ আমাৰ ডাঙৰীয়া ন ৰাজ নেৱাৰ ডাঙৰীয়া তেওঁ বৰ্তমান অনুপস্থিত ন তেওঁক ধন্যবাদ দিছোঁ মই ৰাজ নেৱাৰ ডাঙৰীয়া লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ ন আপোনালোকে ভাল কাম কৰিছে গোৰ্খা সমাজৰ যিটো যিবোৰ নাম সুনাম কৰাই আনিছে ন বহুত ভাল লাগিছে আৰু অহা বছৰ যেতিয়া মই ইয়াত আহোঁ মই আশা কৰোঁ আৰু ইয়াতকৈ অধিক যিটো অগ্ৰগতি হ'ব ন আমাৰ গোৰ্খাসকলৰ তাৰে কামনা কৰিছোঁ ন যিয়ে নহওক না আজি মই যিটো কলমা গাঁও ওদালগুৰিত গৈ যিটো নেপালী অলপ শিকিছোঁ আপোনালোকৰ ওচৰত মই অলপ নেপালী কৰি শুনাম দেই হ'বনে অলপ যদি ভুল ভ্ৰান্তি হয় ন মোক ক্ষমা কৰি দিব যে আজি এদিনৰ ভিতৰত মই গোটেইখিনি শিকিব নোৱাৰোঁ ন চেষ্টা কৰিছোঁ হয়নে নহয় दाजू भाई हरूलाई नि मेरो तर्फबाट भाइ तिहारको शुभेच्छा छ सबैलाई नि मेरो आफ्नो दाजु भाइ म पनि त तेजपुरतिर गइरहेको छु नि त तेजपुरतिर गएर मैले त प्रत्येक साल म त तेजपुर ढेकियाजुली नि अस्ति भर्खरै मेरो अफिसमा आएर भन्नुभएको थियो कि नेपाली गोर्खा समाज भएका धेरै धेरै जुन जुन जग्गामा छन् नि त त्यसको लागि आसाममा एउटा बन्द चाहियो भन्नुभएको थियो कि त्यसको लागि नि मैले डाइरेक्ट आज त 7वटा जिल्ला बन्द भयो नि हजुरलाई थाहा छ होला नि अब उदालगुडी अनि पछि तपाईँको चिराङ बाक्सा तिनिसुकिया ढेकियाजुली शोणितपुर सबै आज बन्द भयो नि अब आउने सालमा त मैले आसामको 33वटा जिल्ला बन्द गर्छु भन्ने त्यस्तो निर्णय लिएछु क्या आज कति राम्रो लाग्यो नि गोल गोल सियाल रोटी खाइयो कति राम्रो लाग्यो अनि अचार खाइयो के आलु अनि तिलको अचार खाइयो त्यहाँभन्दा पनि ठुलो कुरो के तपाईँको यो खसीको मासु खाइयो के कति राम्रो लाग्यो नि खसीको मासु म त विदेशत गलेও কৈ থাকো ন नेपाली खसी मासुটো ইমান ডেঞ্জাৰ ন সকলো গম পায় ন নেপাল যিটো নেপালী ষ্টাইলৰ যিটো খচি মাছো ন মইতো ঘৰত কৈ দিছোঁ ন আমাৰ ৰিণিকি কৈ দিছোঁ ফোন কৰি ন টিফিন এটা মগাই আনিব ন তেওঁ মই ইয়াৰ পৰা লৈ যাম ইমান ধুনীয়াকৈ আপোনালোকে কেনেকৈ বনায় মইতো আচৰিত সঁচাকৈ মই আচৰিত না যিয়ে নহওক না আজি মোক ইয়াত মতাৰ হৈ সকলো বৰা গাঁৱৰ
দেৱকটা নগৰবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ না উদযাপন কৰিছে আপোনালোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতকৈও ভাল উদযাপন কৰক বুলি নহয় ধুনীয়া ধুনীয়া ইমান ফূৰ্তি কৰিছে মানুহবোৰে ন ইমান এনআৰচিৰ নাম আহিছে আহা নাই এইবোৰ টেনশ্যন নাই লোৱা দেখিছে নাই মানুহবোৰে ইমান ফূৰ্তি কৰিছে আমাৰ সেই ফূৰ্তিটো ইয়াত নাই দেখা মানুহবোৰে সাত সমুদ্ৰৰ পাৰ মে তেৰে কি ধুনীয়া ধুনীয়া পাৰফৰ্মেঞ্চ কৰিছে ন অটত ওলমি গৈছে মানুহবোৰ ইয়াৰে আধা অডিয়েঞ্চ তাতে যোৱা যেন পাইছোঁ মই মোৰ এটা অনুমান তাৰমানে ইয়াততো এনজয়মেণ্ট অলপ কম হৈছেতো আৰু এনেকুৱা ধৰণৰ যদি মই মেল মিটিং পাতোঁ মানুহবোৰ অলপ কমেই থাকে গোৰ্খা সমাজটো ফূৰ্তি কৰি ভাল পায় সেইকাৰণে মোৰ সন্দেহ হৈছে সাত সমুদ্ৰৰ পাৰ মে তেৰে সিফালে গ'ল নেকি মোৰ এটা সন্দেহ হৈছে দেই যিয়ে নহওক সাত সমুদ্ৰৰ পাৰৰ পিছত আশা কৰোঁ 1 ঘণ্টাৰ পিছত তেওঁলোক ইয়াতে আহি আকৌ উপভোগ কৰিব ন চেয়াৰবোৰ লাহে লাহে খালী হৈ গৈ আছে তথাপিও মানুহৰ জোচটো কমিব নালাগে দে যিখিনি আছে ভালকৈ আপোনালোকে হেৰি কৰক না বাইদেউসকল গৈ আছে ঘৰত গৈ ভাত বনাব যিসকল বাইদেউ গৈ আছে নিশ্চয় আশা কৰিছে ঘৰত গৈ ভাত বনাব বাকী ভাইটিসকলৰ জোচ নোহোৱা হৈছে নেকি আগত বহাবোৰতো তোমালোক ধুনীয়া ধুনীয়া কি হেণ্ডচাম ল'ৰা ন এইজন আগত বহি আছে যে তোমাৰ নামটো কি ভাইটি কুন্দন কি কুন্দন গড়তলা ন ইয়াত আহি দেখিছোঁ ন বৰাগাঁও ইমান ধুনীয়া ল'ৰা কুন্দন গড়তলা তুমি এবাৰ থিয় হৈ দিব লাগে ন তুমি থিয় হৈ দিব লাগে অহা বছৰ যেতিয়া 2021ত এতিয়া আমাৰ পাৰ্টিৰ কাম হ'ব ন তোমাকতো মই নিশ্চয় ক'ম দে কুন্দন গড়তলা মইতো আজিয়ে গৈ পেলাই ন CM ছাৰক কথাটো জনাই দিম না দিছপুৰত গৈ মই কৈ দিম তোমাৰ এটা মই চেলফি ল'ম দে দুয়ো একেলগে বহি না বহুত বহুত ধুনীয়া ন ইমান এক্টিভ না গোৰ্খা মেম্বাৰ বুলি ক'লেতো ইমান এক্টিভ ধুনীয়া ল'ৰা না গোটেই ধুনীয়া ধুনীয়া ল'ৰা ধুনীয়া ছোৱালীবোৰ বৰ্তমান সাত সমুদ্ৰ কৰি আছে ন তেওঁলোকতো আহিব গতিকে যিয়ে নহওক ভাল লাগিছে মোক মতাৰ হৈ ইয়াত বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ অৰ্জুন চেত্ৰী ডাঙৰীয়া ৰাজ নেৱাত ডাঙৰীয়া আৰু সমূহ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসমূহ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ দেই